Good morning everyone. Welcome to my channel Smart Study with Ma'am Mandy. তো আজি মই আলোচনা কৰিম ক্লাস 12 রাজনীতি বিজ্ঞান বিষয় সম্পর্কে। তো স্টুডেন্ট তোমালোকে ইতিমধ্যে হয়তো গম পাইছা যে রাজনীতি বিজ্ঞান বিষয়টোৰ আমাৰ দুটা কিতাপ আছে। এখন হৈছে যে আমাৰ যেটো বিশ্ব ৰাজনীতি বুলি আমি কওঁ ওয়ার্ল্ড পলিটিক্স, আৰু এখন হৈছে আমাৰ যে ভাৰতীয় ৰাজনীতি বা কিতাবত লিখা আছে যেনেকে স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি। তো আমি সৰুকে ক'ব পাৰো যে আমাৰ এখন কিতাপ হৈছে যেটো পার্ট এ বিশ্ব রাজনীতি আৰু পার্ট বি টু হৈছে ভাৰতীয় ৰাজনীতি। তো আজি এই দুখন কিতাপৰ ভিতৰত আমি ভাৰতীয় ৰাজনীতিৰ প্ৰথম অধ্যায় জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ সম্পৰ্কে আলোচনা কৰিম। তো মই অলৰেডি লিখি থৈছো যে আমাৰ চেপ্টাৰখন হ'ল জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ। তো মই ক্লাসটো লোৱাৰ আগত মই মোৰ ভিউয়ার্স বা স্টুডেন্টখিনিক মই ৰিকুৱেষ্ট কৰিছো তোমালোকে ভিডিওটো স্কিপ কৰি নাচাবা, কাৰণ তোমালোকে যি উদ্দেশ্যত ভিডিওটো চাই আছা যদি স্কিপ কৰি থাকা তেনেহলে এই চ্যাপ্টাৰটো বা সেই টপিকটো তোমালোকে ভালকে বুজিব নোৱাৰা। গতিকে তোমালোকে যদি ভালকে বুজিব খোজা তেনেহলে ভিডিওটো স্কিপ নকৰাকৈ একদম প্ৰথমৰ পৰা লাস্ট লৈকে চাবা। তো ইয়াতে চোৱা চ্যাপ্টাৰটোৰ নাম হৈছে জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ। তো ইয়াতে আমি ফাৰ্ষ্টত বুজিব লাগিব যে চ্যাপ্টাৰখনত আমি কি কি পঢ়িব লাগিব। তো কি পঢ়িব লাগিব সেইটো যদি আমি জানো তেতিয়াহলে আমাৰ কি হয় ইজি হয়। যে প্ৰত্যাহ্বান মানে আমি কি বুজি পাও চ্যালেঞ্জেস বা আমি সমস্যা বুলিও ক'ব পাৰো। তো প্ৰত্যাহ্বান মানে হল আমাৰ সমস্যা। এতিয়া নিৰ্মাণ মানে কোনো এটা বস্তু আমি বনোৱা বা গঢ়ি তোলা বা গঠন কৰা। তাৰপিছত ইয়াতে চোৱা জাতি। তো জাতি শব্দটো তোমালোকে শুনিছা, যেনেকৈ আমি ফৰ্ম এখন ফিল আপ কৰোতে জাতি লিখা থাকে। তো জাতি বুলি ক'লে পটককে আমাৰ মনত কি আহে যে আমাৰ যেটো কাষ্ট সিস্টেম না, আমি এসসি এসটি ওবিসি সেইটোকো আমি জাতি বুলি কওঁ। কিন্তু ইয়াতে যেটো জাতি লিখা আছে সেইটো কিন্তু সেই কাষ্ট যে শব্দটো জাতি বুজায় সেইটো বুজোৱা নাই। তো ইয়াতে জাতি শব্দটো মানে হৈছে নেশন মানে দেশ। তো আমাৰ যেটো চ্যাপ্টাৰ আমি আজি পঢ়িম সেই চ্যাপ্টাৰখনত জাতি শব্দটোৱে কি বুজাইছে দেশ বা আমি ইংলিছত নেশন বুলি ক'ব পাৰো। তেতিয়াহলে তোমালোকে চোৱা গোটেই চ্যাপ্টাৰটো কি বুজাইছে যে দেশ গঢ়ি তোলাত কি কি সমস্যাৰ আমি সন্মুখীন হৈছিলো। তো ইয়াতে দেশ বুলি ক'লে কোনটো দেশক বুজাইছে ভাৰতবৰ্ষ। যেহেতু আমি ভাৰতীয় ৰাজনীতি পঢ়ি আছো গতিকে ইয়াতে দেশ মানে আমাৰ কান্ট্রি ভাৰতবৰ্ষ। তো ভাৰতবৰ্ষক গঢ়ি তোলাত আমি কি কি সমস্যাৰ সন্মুখীন হৈছো সেই সম্পৰ্কে এইটো অধ্যায়ত আলোচনা কৰা হ'ব। এতিয়া চোৱা আমি এই অধ্যায়টোত কি কি টপিক পঢ়িব লাগিব। তো এইটো অধ্যায়ত মই টপিক বিলাকক ভাগ কৰি লৈছো আলোচনাৰ সুবিধাৰ কাৰণে আৰু তোমালোকৰ পঢ়াৰ সুবিধাৰ কাৰণে। তো প্ৰথমত আমি কি পঢ়িম এইটো চ্যাপ্টাৰত যে
প্রধান সমস্যা সেকেন্ড আমি এইটো চ্যাপ্টাৰত পঢ়িম দেশ বিভাজন তো দেশ বিভাজনত আকৌ কি আহিব যে দেশ বিভাজন কিয় হৈছিল বা কাৰণ তাৰ পিছত যে দেশ বিভাজন প্ৰক্ৰিয়া বা প্ৰক্ৰিয়াৰ লগত জড়িত সমস্যা নেক্সট আহিব দেশ বিভাজনৰ ফলাফল বা পৰিণতি তো দেশ বিভাজন যেটো টপিক তাৰ আন্ডাৰত আমি এই বিষয়বিলাক সামৰি ল'ব লাগিব দেশ বিভাজন কিয় হৈছিল বা দেশ বিভাজনৰ কাৰণ কি দেশ বিভাজন কৰোৱাতে আমি কি সমস্যাৰ সন্মুখীন হৈছো লগতে দেশ বিভাজন হৈ যোৱাৰ পিছত তাৰ প্ৰভাৱ কেনেকুৱা পৰিছিল বা তাৰ ফলাফল কি আছিল তাৰ পিছত Number 3 যে ৰাজশাসিত অঞ্চল আৰু ইয়াৰ একত্ৰীকৰণ নেক্সট আমাৰ ফোর্থ টপিকটো হল ৰাজ্যসমূহৰ পুনৰ গঠন তো এই চ্যাপ্টাৰখনতে আমি এই চাৰিটা সাব টপিক পঢ়িব লাগিব তো স্টুডেন্ট তোমালোকে এটা কাম কৰিব পাৰা নিজেও ঘৰত নিজৰ নোট কপিত চ্যাপ্টাৰটো লিখি এনেকে সাব টপিক বিলাক তোমালোকে লিখি লবা লগতে তোমালোকে যোনটো পঢ়া হল সেইটো তোমালোকে টিক মাৰ্ক কৰি যাবলৈ সুবিধা হ'ব আৰু তেতিয়া হলে কি হ'ব কোনো একটা টপিক স্কিপ হৈ না যায় তো মুঠ আমি ইয়াতে চাৰিটা টপিক পালো ফার্স্টটো হল যে আমাৰ প্ৰধান সমস্যা সেকেন্ডটো আমাৰ দেশ বিভাজন থার্ডটো হৈছে আমাৰ ৰাজশাসিত অঞ্চল আৰু ইয়াৰ একত্ৰীকৰণ আৰু লাস্টটো হৈছে আমাৰ যে ৰাজ্যসমূহৰ পুনৰ গঠন তো আজি আমি এই চাৰিটাৰ ভিতৰত যেটো এক নাম্বার প্রধান সমস্যা বুলি আমি লিখিছো সেইটো সম্পৰ্কে আলোচনা কৰিম তো তোমালোকে ইতিমধ্যে মোৰ ভিডিওটোৰ পৰা বুজিয়ে পাইছা যে আমাৰ চ্যাপ্টাৰটোত কি আলোচনা কৰিব লাগিব যে ভাৰতবৰ্ষ গঢ়ি তোলাত আমি বা আমাৰ নেতাসকলে কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল তো আমাৰ ভাৰতবৰ্ষ এতিয়া চোৱা যে কোন সময়ৰ আমি কথা কৈ আছো যে ভাৰতবৰ্ষটো আগৰ পৰাই আছিল তেতিয়াহলে আমি আকৌ কিয় গঢ়ি তুলিম তো ইয়াতে ভাৰতবৰ্ষ যদিও আগৰ পৰাই আছিল কিন্তু স্বাধীনতাৰ পিছত আমি ভাৰতবৰ্ষৰ যেটো শাসন ব্যৱস্থা সেই শাসন ব্যৱস্থাটো কেনেকুৱা হ'ব সেইটোকে কোৱা হৈছে ভাৰতবৰ্ষ নতুন নিৰ্মাণ তো আমি ইয়াতে একচুয়ালি স্বাধীনতাৰ কালত সমস্যা বা ভাৰতবৰ্ষ সম্পৰ্কে আলোচনা কৰিম তো স্টুডেন্ট ইয়াতে চোৱা আমি কোনটো সময়ৰ কথা কৈ আছো স্বাধীনতাৰ কালত স্বাধীনতাৰ মানে স্বাধীনতাৰ জাস্ট পিছত বা স্বাধীনতাৰ সময়খিনি
ঠিক আছে সেই সময়খিনিত কি ধৰণৰ সমস্যা বা বাধাৰ আমি সন্মুখীন হৈছো এতিয়া চোৱা আমাৰ ভাৰতবৰ্ষ স্বাধীন কেতিয়া হৈছে 1947 15 আগষ্ট তো স্বাধীনতাৰ আগত আমাক শাসন কোনে কৰিল ব্ৰিটিছ ব্ৰিটিছৰ আগত আমি কি দেখিছো কাৰ শাসন দেখিছো ভাৰতত ব্ৰিটিছৰ আগত আমি দেখিছো ৰজা শাসন বিভিন্ন সময়ত বিভিন্ন ৰজায়ে বা মোগল সকলে নবাব সকলে আমাৰ ভাৰতবৰ্ষক শাসন কৰিছে এতিয়া চোৱা যেটো আমাৰ ৰজাৰ শাসন আছিল যি শাসন ব্যৱস্থাত ৰজায়ে শাসন কৰিলে সেই ব্যৱস্থাটো কোৱা হৈছিল ৰাজতন্ত্ৰ তাৰ পিছত কি আহিল ব্ৰিটিছ তো ব্ৰিটিছৰ যেটো শাসন ব্যৱস্থা হেতু কি কোৱা হৈছিল ঔপনিবেশবাদ বা সাম্ৰাজ্যবাদ এতিয়া চোৱা যেতিয়া ব্ৰিটিছ আহিলে বা আমি যদি ৰজাৰ পৰা ধৰো যে ৰজাৰ শাসনটো কেনেকুৱা আছিল সেই সময়ত ভাৰত কেনেকুৱা আছিল যে হেতু সময়ত ভাৰতবৰ্ষ আমাৰ কি আছিল চহকী আছিল সম্পদৰ ক্ষেত্ৰত কিন্তু আমাৰ প্ৰজা বিলাকে সকলো সময়ত মানে সকলো ৰজাৰ ক্ষেত্ৰত প্ৰজা বিলাকে কিন্তু সুবিধা পোৱা নাছিল প্ৰজা বিলাকৰ না নিজৰ স্বাধীনতা আছিল না অধিকাৰ আছিল তেওঁলোকে ৰজাৰ এগেইনষ্টত যাব নোৱাৰে তেওঁলোকে ৰজাৰ এগেইনষ্টত গলে তেওঁলোকক পানিশমেন্ট দিয়া হৈছিল ৰজাই যেটো কৈছিল হেতুৱে আইন আছিল তো গতিকে বিভিন্ন সময়ত আমি দেখিছো যে ৰজা বিলাকে কেনেকৈ নিজৰ প্ৰজা কৃষক সিহঁতৰ ওপৰত অত্যাচাৰ কৰিছে গতিকে আমি ক'ব পাৰো যে ৰাজতন্ত্ৰটো ইমান ভাল নাছিল কিছুমান ৰজা ভাল আছিল কিন্তু সকলো ৰজাৰ ক্ষেত্ৰত আমি এইটো কথা ক'ব নোৱাৰো তাৰ পিছত আমি যেটো শাসন দেখিলো তাতে কি দেখিলো ব্ৰিটিছ যে ব্ৰিটিছে কি কৰিল আমাৰ ভাৰতৰ মানুহখিনিৰ ওপৰত যথেষ্ট অত্যাচাৰ কৰিলে ভাৰতৰ যিখিনি সম্পদ তেওঁলোকে কি কৰিব আৰম্ভ কৰিল লুট কৰিবলৈ আৰম্ভ কৰিল তো ঠিক মানে ৰজাৰ নিচিনা তেওঁলোকে কি কৰিল যে ব্ৰিটিছক যোনে সাপোৰ্ট কৰিছে তেওঁলোকে সুবিধা দিছে কিন্তু যোনে ব্ৰিটিছৰ এগেইনষ্টত মাত মাতিছে তেওঁলোকক অত্যাচাৰ কৰা হৈছে তেওঁলোকক বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰা হৈছে তো ইয়াতেও ব্ৰিটিছৰ সময়তো আমি দেখিছো যে মানুহৰ জনগণৰ কোনো ধৰণৰ অধিকাৰ বা স্বাধীনতা নাছিল তেওঁলোকে বিভিন্ন ফালৰ পৰা বিভিন্ন ধৰণৰ অত্যাচাৰ ডিসক্রিমিনেশন তেওঁলোকে সহ্য কৰিব লগা হৈছিল তাৰ পিছত যে যেতিয়া এই ব্ৰিটিছক হাতৰ পৰা ৰক্ষা পোৱাৰ কাৰণে আমাৰ আন্দোলন আৰম্ভ হল আৰু আমি নিজৰ ভাৰতবৰ্ষক স্বাধীন কৰিলো তাৰ পিছত আমি ভাৰতবৰ্ষক কেনেকৈ বনাম ভাৰতৰ শাসন ব্যৱস্থাটো কি হ'ব সেইটোকে কোৱা হৈছে ভাৰতবৰ্ষৰ নিৰ্মাণ বা জাতি নিৰ্মাণ তো জাতি বুলি ইয়াতে নেক্সন বুজোৱা হৈছে আৰু লগতে আমি আৰু এটা বস্তু ক'ব পাৰো যে জাতি বুলি ক'লে আমি গোটেই ভাৰতীয় মানুহখিনিক একত্ৰে এটা জাতি বুলি কোৱা হৈছে তো এতিয়া আমি স্বাধীনতাৰ পিছত ভাৰতবৰ্ষক নতুন ৰূপত গঢ় দিয়াত কি কি সমস্যা পালো হেতু সম্পৰ্কে আলোচনা কৰিম যেনেকুৱা ধৰা একটা পুৰণি ঘৰ আছে ঘৰটো আছে কিন্তু ঘৰটো আকৌ নতুনকে আমি বনালো যেনেকা কিছুমান বস্তু আমি চেঞ্জ কৰিলো কিছুমান হয়তো এটা রুম আমি ভাঙি নতুনকে বনালো তো হেতু যেনেকুৱা ঠিক তেনেকে ভাৰতবৰ্ষৰ যেটো সীমা ভাৰতবৰ্ষৰ যেনেকুৱা তেনেকুৱাই আছিল কিন্তু আমি শাসন ব্যৱস্থাটো কি কৰিলো পৰিৱৰ্তন কৰিলো যে স্বাধীনতাৰ পিছত আমি কেনেকুৱা শাসন আৰম্ভ কৰিলো গণতন্ত্ৰ য'ত কোনে শাসন কৰিল জনগণ যে গণতন্ত্ৰত কি হয় জনগণে
দেশক শাসন কৰে আৰু গণতন্ত্ৰত কি হয় জনগণে সৰ্বে সৰ্বা তেওঁলোকক অধিকাৰ স্বাধীনতা ন্যায় গোটেইখিনি তেওঁলোকে ইয়াতে পায় গতিকে আমি স্বাধীনতাৰ পিছত ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা বা ভাৰতবৰ্ষৰ যেটো ডেভেলপমেন্ট সেইবিলাক কৰোতে কি আমি চ্যালেঞ্জেস ফেস কৰিলো কাৰণ যেটো সময়ত আমি স্বাধীনতা পাইছো সেইটো সময়ত আমাৰ ভাৰতৰ যেটো কন্ডিশন এটো সকলো ফালৰ পৰাই একেবাৰে বেয়া আছিল তো স্বাধীনতাৰ পিছত আমাৰ গোটেই ভাৰতবৰ্ষটো সমস্যাৰে জৰ্জৰিত আছে কিন্তু একেলগে আমি গোটেই সমস্যা সমাধান কৰিব নোৱাৰো সেই কাৰণে কি কৰা হল যে আমাৰ নেতাসকলে সেই সমস্যাবিলাকৰ ভিতৰত আটাইতকৈ যিবিলাক মানে মেজৰ প্ৰবলেম সেই প্ৰবলেমটো তেওঁলোকে কি কৰে গুৰুত্ব দিয়ে তো এনেকুৱা আমি তিনিটা সমস্যা মানে আমাৰ নেতাসকলে তিনিটা সমস্যা সম্পৰ্কে উল্লেখ কৰিছে প্ৰথমটো হৈছে তো প্ৰথমটো হৈছে যে বৈচিত্ৰ্যৰ বুকুত ঐক্য আৰু সংহতি স্থাপন কৰা তো ইয়াতে চোৱা যে এটো এটা ডাঙৰ সমস্যা বা চ্যালেঞ্জ ফৰ the leaders of our country যে আমাৰ দেশৰ নেতাসকলৰ কাৰণে এটো এটা ডাঙৰ চ্যালেঞ্জ আছে কাৰণ ইন্ডিয়াটো এনেকুৱা এটা কান্ট্ৰি য'ত আমি বিভিন্ন জাতি বিভিন্ন ধৰ্ম বিভিন্ন ভাষা সম্প্ৰদায় মানুহ দেখিবলৈ পাওঁ যেনেকুৱা ধৰা ইয়াতে ধৰ্ম বুলি ক'লে আমি হিন্দু ইছলাম বৌদ্ধ জৈন খ্ৰীষ্টান বিভিন্ন দেখা পাই আছো ভাষা বুলি ক'লে আমি অকল অসমতে যদি চাও তেতিয়াহলে চোৱা অসমতে কিমান ভাষা আছে বাকি পুৰা ইন্ডিয়াৰ কথাটো একবাৰ ইমাজিন কৰা তোমালোকে যে আমাৰ ইয়াতে কি আছে অসমীয়া ভাষা বেংগলী ভাষা নেপালী তাৰ পিছত বড়ো কোচৰাজবংশী সকলৰ নিজস্ব ভাষা আছে হিন্দী ভাষা গতিকে বহুত ধৰণৰ ভাষা আমাৰ ভাৰতবৰ্ষত আছে ঠিক তেনেদৰে আমি জাতি বা জনজাতি হেতুৰ ক্ষেত্ৰতে আমাৰ ইন্ডিয়াত বহুত আছে তো আমি সম্প্ৰদায় যেনেকৈ আমাৰ বেংগলী সম্প্ৰদায় আছে অসমীয়া সম্প্ৰদায় বড়ো সম্প্ৰদায় আমাৰ কোচৰাজবংশী সম্প্ৰদায় তো এনেকুৱা বিভিন্ন য'ত মানে বিভিন্ন ধৰণৰ মানুহ একেলগে থাকে তাতে কিন্তু কাজিয়া সংঘাত লগাৰ চান্সটোও বেছি থাকে তো এনেকুৱা বিভিন্ন মানুহক আমি একেলগে মিলাপ্ৰীতিৰে ৰাখাটো এটা ডাঙৰ চ্যালেঞ্জ কাৰণ একেলগে আমি সকলোকে সন্তুষ্ট কৰিব নোৱাৰো কিন্তু আমাৰ লিডাৰ সকলে এনেকুৱা কিছুমান কাম কৰিব লাগিব বা এনেকুৱা আঁচনি ল'ব লাগিব এনেকৈ দেশটো গঢ়িব লাগিব য'ত ভাৰতত বসবাস কৰা বিভিন্ন ধৰ্মৰ ভাষাৰ সম্প্ৰদায়ৰ মানুহখিনি সন্তুষ্ট হয় আৰু তেওঁলোকৰ মাজত মিলাপ্ৰীতি ভাৱটো বজাই থাকে কাৰণ মিলাপ্ৰীতি যদি নাথাকে এই ঐক্য যদি নাথাকে আমাৰ সংহতি নাথাকিব সংহতি মানে অখণ্ডতা যে আমাৰ ইন্ডিয়াটো কি হৈ যাব ভাগ ভাগ হৈ যাব যদি আমাৰ মাজত আমাৰ নিজৰ মাজত যদি মিলাপ্ৰীতি নহয় তাৰ এটা এক্সাম্পল আমি দেখিবলৈ পাইছো যে স্বাধীনতাৰ ঠিক আগ মুহূৰ্তত আমাৰ কি হৈ গ'ল ধৰ্মৰ নামত আমাৰ মানুহখিনি দুটা ভাগ হৈ গ'ল ইণ্ডিয়া আৰু পাকিস্তান দুটা দেশ বনোৱা হ'ল তো এই যে এক্সপিৰিয়েন্সটোৰ পৰা আমাৰ লিডাৰ সকলে এটা অনুমান কৰিব পাৰে যে আমি যদি নিজৰ মাজত
ঐক্যতা বা একতা স্থাপন কৰিব নোৱাৰো তেতিয়াহলে ভাৰতবৰ্ষৰ যেটো অখণ্ডতা সংহতি সেইটো আমি বজাই ৰাখিব নোৱাৰিম যে এনেকুৱা যদি ধৰ্মৰ নামত সম্প্ৰদায়ৰ নামত ভাষাৰ নামত ইন্ডিয়া বিভক্ত হৈ থাকে তেনেহলে ইন্ডিয়াৰ যেটো স্ট্ৰেংথ ইন্ডিয়াৰ যেটো পাৱাৰ হেতু লাহে লাহে বা অস্তিত্বটো এটা সময়ত কি হৈ যাব নাইকিয়া হৈ যাব সেই কাৰণে আমাৰ নেতাসকলৰ কাৰণে এটো ফাৰ্স্ট দায়িত্ব হল যে আমি কেনেকৈ আমাৰ বৈচিত্ৰ্যৰ মাজত বৈচিত্ৰ্য মানে মই কলোৱে বিভিন্নতা যে আমাৰ যে ইমান ভেৰাইটি আছে বিভিন্নতা আছে এই বিভিন্ন মানুহৰ মাজত আমি কেনেকৈ মিলাপ্ৰীতি একতা স্থাপন কৰি আমাৰ ভাৰতবৰ্ষৰ অখণ্ডতা সংহতি বজাই ৰাখিব পাৰো সেকেন্ড যেটো আহিল হেতু হল যে গণতন্ত্ৰৰ অৰ্থ গণতন্ত্ৰৰ অৰ্থক বাস্তৱ ৰূপ প্ৰদান কৰা বা তোমালোকে বুকখনত এনেকে পাবা যে সংবিধানে প্ৰদান কৰা গণতন্ত্ৰৰ বহল অৰ্থক বাস্তৱায়িত কৰা অৰ্থাৎ যে আমাৰ সংবিধানখনত আমি কি কৰিছো গণতন্ত্ৰ একসেপ্ট কৰিছো যে আমাৰ সংবিধানখনত লিখা হৈছে যে ভাৰতবৰ্ষক এখন গণতান্ত্ৰিক দেশ হিচাপে গঢ়ি তোলা হ'ব তো এটো অকল কাগজ কলমত হলে নহব হেতু আমি প্ৰ্যাকটিক্যালি বাস্তৱত আমি গণতন্ত্ৰ এস্টাবলিশ কৰিব লাগিব কিন্তু সেইটো সময়ত that was a major challenge for the Indian leaders কাৰণ গণতন্ত্ৰক যদি আমি সফল কৰিব বিচাৰো তেতিয়া হলে আমাৰ জনগণখিনি শিক্ষিত হ'ব লাগে কাৰণ জনগণে নিজৰ বিচাৰ বিবেচনাৰ মাধ্যমেৰে চৰকাৰ নিৰ্বাচন কৰে কিন্তু সেই সময়ত স্বাধীনতাৰ সময়ত বা স্বাধীনতাৰ পিছত সেই সময়ত আমাৰ ভাৰতীয় মানুহখিনি ইমান শিক্ষিত নাছিল মানে ম্যাক্সিমাম মানুহ নিৰক্ষৰ আছিল ইলিটাৰেট আছিল লগতে তেওঁলোকে গণতন্ত্ৰ কি কেতিয়াও দেখা নাই বা বুজি পোৱা নাছিল কাৰণ তেওঁলোকে ৰাজতন্ত্ৰ দেখিছে য'ত ৰজা বংশানুক্ৰমিকভাৱে আহে ৰজাৰ লৰাই ৰজা হ'ব তাতে কোনো ইলেকশন নাই ব্ৰিটিছৰ সময়ত ব্ৰিটিছে নিজে আহি কি কৰিল পাৱাৰটো ক্যাপচাৰ কৰিল দখল কৰিল তাতেও তেওঁলোকে গণতন্ত্ৰ বা ইলেকশন দেখা নাছিল তো প্ৰথমবাৰ ভাৰতত কি হ'ব গণতন্ত্ৰ থাকিলে তাতে আমাৰ কি লাগিব ইলেকশন অৰ্থাৎ নিৰ্বাচন তো প্ৰথম ভাৰতৰ মানুহৰ কাৰণে প্ৰথমবাৰ নিৰ্বাচন হ'ব তো নিৰ্বাচন কি ভোট কেনেকৈ দিব লাগে ভোট কিয় দিব লাগে তো প্ৰতিটো মানুহক এই ভোটাধিকাৰ দিয়াটো ভোটাৰ লিষ্ট বনোৱা ভোটাৰ তালিকা বনোৱা কোন মানুহে ভোট দিব পাৰিব তো এই যে কামখিনি এটো কিন্তু খুব এটা ইজি কাম নাছিল কাৰণ এটো ফাৰ্স্ট টাইম মানুহখিনি এই সম্পৰ্কে অৱগত নাছিল গতিকে যদিও আমি সংবিধানত লিখিছো আমাৰ ইন্ডিয়াটোক আমি গণতান্ত্ৰিক দেশ হিচাপে গঢ়ি তুলিম কিন্তু আসলতে এই গণতন্ত্ৰক সফল কৰাটো বা গণতন্ত্ৰক ৰূপায়ণ কৰাটো কিন্তু এটা ডাঙৰ চ্যালেঞ্জ বা আমি সমস্যা বুলি ক'ব পাৰো যেটো সেই সময়ৰ আমাৰ নেতাবিলাকে ফেস কৰিছে তাৰপিছত লাষ্টটো হল যে সৰ্বস্তৰৰ মানুহৰ
কল্যাণ সাধন কৰা যে নেক্সট চ্যালেঞ্জটো আহিল যে আমি ইন্ডিয়াত বসবাস কৰা সকলো মানুহৰ ডেভেলপমেন্ট হ'ব পৰাকৈ কাম কৰিব লাগিব তো ইয়াতে চোৱা সৰ্বস্তৰৰ মানে ধৰা যেনেকুৱা ধনী শ্ৰেণীৰ মানুহ আছে দুখীয়া শ্ৰেণীৰ মানুহ আছে মধ্যবৰ্ত শ্ৰেণীৰ মানুহ আছে তাৰপিছত ধৰা বনুৱা শ্ৰেণী আছে কৃষক শ্ৰেণী আছে শিক্ষিত আছে আদিবাসী আছে মহিলা আছে সব আছে তো আমাৰ যেটো স্বাধীনতা আন্দোলনত আমি কি দেখা পাইছো যে ভাৰতৰ প্ৰতিটো শ্ৰেণীৰ মানুহে অংশগ্ৰহণ কৰিছিল যেনেকুৱা তোমালোকে তাতে দেখিব পাবা যে ধনী ঘৰৰ মানুহবিলাকেও অংশগ্ৰহণ কৰিছে শিক্ষিত মানুহবিলাকেও অংশগ্ৰহণ কৰিছে অশিক্ষিত মানুহবিলাকে অংশগ্ৰহণ কৰিছে লগতে আমি মহিলাসকলকো দেখিছো বহুত বোৱাৰী বিধৱা মহিলা ইভেন বাচ্চা সকলেও কি কৰিছে বাচ্চা বুঢ়া উদ্যোগপতি কৃষক শ্ৰমিক সকলোৱে আমাৰ ভাৰতৰ আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু যাৰ ফলত আমি কি পাইছো আজি স্বাধীনতা লাভ কৰিছো আৰু আমি ইমান ভালকে আজি জীয়াই আছো তো তেওঁলোকে যে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল কিয় কৰিছিল যে প্ৰতিটো মানুহৰ এটা আশা আছিল যে ব্ৰিটিছৰ যি অত্যাচাৰ সেই অত্যাচাৰটো তেওঁলোকে অতিষ্ঠ হৈ গৈছিল আৰু তেওঁলোকে ভাবিছিল এই ব্ৰিটিছে গুচি গলে কি হ'ব আমি এনেকুৱা এটা ভাৰতবৰ্ষ গঢ়ি তুলিম য'ত বা আমাৰ নেতাসকলে এনেকুৱা এটা ভাৰতবৰ্ষ গঢ়ি তুলিব য'ত আমাৰ সকলো ডেভেলপমেন্ট বা বিকাশ হ'ব য'ত আমি সকলোৱে ভালকৈ জীৱন যাপন কৰিব পাৰিম আমি আমাৰ সকলো সুযোগ সুবিধা পাম য'ত কোনো ধৰণৰ পাৰ্থক্য কৰা নহ'ব তো এই যে স্বাধীনতা সময়ত মানুহৰ যেটো আশা সেই আশাটো পূৰণ কৰা এতিয়া কাৰ দায়িত্ব আমাৰ নেতাবিলাকৰ দায়িত্ব কিন্তু এটো ইজি নহয় এটো কাৰণত নহয় কাৰণ আমি এটা টাইমত ইমান মানুহৰ একেলগে স্যাটিসফাইড কৰাটো এটা বহুত জটিল কাম সেই কাৰণে আমাৰ চৰকাৰে এনেকুৱা পলিসি আঁচনি প্ৰগ্ৰাম বা নীতি গ্ৰহণ কৰিব লাগিব যেটো নীতিয়ে এজনৰ ডেভেলপমেন্ট কৰোৱাতে বেলেগৰ যাতে হেও বা নেগলেক্ট নকৰে আমি বিকাশৰ নীতিটো আমি এনেকুৱা পলিসি ল'ব লাগিব যাতে ভাৰতবৰ্ষত বাস কৰা সকলো মানুহে তাৰ পৰা সুবিধা পায় আৰু নিজৰ জীৱনটো ভালকৈ যাপন কৰিব পাৰে তো এই তিনিটা মেজৰ সমস্যা আমাৰ নেতাসকলৰ হেতু সময়ত দেখা দিয়ে যে আমি এই তিনিটা বস্তু কেনেকৈ কৰিম কাৰণ এই তিনিটা সমস্যা যদি আমি সমাধান কৰিব পাৰো তেতিয়াহলে কি হ'ব আন সমস্যাবিলাক লাহে লাহে আমাৰ সমাধান হৈ আহিব তো স্টুডেন্ট আজি আমি ইয়াতেই ক্লাসটো শেষ কৰিম আশা কৰিছো তোমালোকক এইটো ক্লাসৰ পৰা তোমালোকে লাভৱান হবা বা উপকৃত হবা লগতে যোন সকলে বা যি ছাত্ৰ ছাত্ৰী সকলে ভিডিওটো নতুন বা মোৰ চেনেলটো নতুনকে চাই আছা বা চাবা তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা কাৰণ যেটো এটো এডুকেশন রিলেটেড হয় তো তোমালোকৰ যথেষ্ট লাভ হ'ব তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ চাবা আৰু ভিডিওটো চাই কেনেকুৱা লাগিছে বা তোমালোকক কোনটো টপিক লাগে বা কোনো কোৱেশ্চনৰ যদি আলোচনা কৰিব লাগে তেতিয়াহলে তোমালোকে কমেন্ট কৰি জনাবা আৰু ভাল লাগিলে তোমালোকে এটা লাইক কৰিবা থ্যাংক ইউ